ছোৱালী পঢ়িলে আমি নিযুত মইনা আঁচনি দিওঁ যাতে ছোৱালীবিলাকৰ পঢ়াৰ খৰচ দেউতাক মাকে দিব নালাগে। এইবাৰ আমি আৰু এটা নিয়ম কৰিছোঁ যে যি ল'ৰা ছোৱালী এইবাৰ ডিগ্ৰী পৰীক্ষা পাছ কৰিব বিভিন্ন জায়গাত চাকৰিৰ কাগজ মাৰিব লাগে, ফিজ জমা দিব লাগে, দেউতাক মাকে কিমান দিব। এইবাৰ আমি ঠিক কৰিছোঁ যে ডিগ্ৰী পাছ কৰাৰ পিছত আমি 1 বছৰৰ কাৰণে ল'ৰা ছোৱালীৰ বেংক একাউণ্টত 2,500 টকা কৰি দি গৈ থাকিম 1 বছৰৰ কাৰণে। মেট্ৰিকৰ ৰিজাল্ট দিলে, হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিলে, অহাবাৰো মেট্ৰিক পৰীক্ষা হ'ব, হয়নে? বছৰে বছৰে মেট্ৰিক হয়। আমাৰ ধনী ঘৰৰ যি ল'ৰা ছোৱালী আছে মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে মাকে গাখীৰ খুৱায়, ল'ৰাই নাখায়, গাখীৰ সদায় দেখিয়ে থাকে আৰু কি খাব। কেতিয়াবা আমি কাৰোবাৰ ঘৰত গ'লে মাকে কয় যে ল'ৰাটোক গ'লে বুজাবচোন, ইমান পৰে গাখীৰ এগিলাচো নাখায়। কিন্তু যাৰ ঘৰত গাখীৰ নাই সি ক'ত গাখীৰ পাব? ঠিক কৈছো নে নাই? মই কাৰোবাৰ ঘৰত গাখীৰ আছে, ল'ৰাই নাখায়, আৰু কাৰোবাৰ ঘৰত মাকে গাখীৰ দিব খোজে, গাখীৰ নাই। কিতাপ বহুত ল'ৰা ছোৱালীয়ে কিনিব নোৱাৰে, নোটবুক বা আমাৰ গাইড বুক আমি কিনিব নোৱাৰো, আৰু মেট্ৰিক দিয়াৰ আগতে আমি ভাল কৰি খোৱা বোৱাও কৰিব নোৱাৰো। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে যিমান ল'ৰা ছোৱালী মেট্ৰিক দিব, মেট্ৰিক পৰীক্ষা নোহোৱালৈকে যাতে অন্ততঃ গৰীব দুখীয়া মানুহে গাখীৰ এগিলাচ হ'লেও খাব পাৰে, সবৰে বেংক একাউণ্টত মাহত মই 300 টকা কৰি জমা দিম। ভাল হ'বনে বেয়া হ'ব? হ'ব ভাল। এতিয়া কওক, মহিলাক 10,000 লাগিবনে নাই? লাগিবনে নাই? লাগিব। আচ্ছা, 10,000 লিষ্টত কাৰ কাৰ নাম আছে হাত দাঙকচোন। অশ্বিনী বাই চবৰ নাম আছে। এটা কথা জানে নে নাই যে এই 10,000টো প্ৰথমবাৰ, দ্বিতীয়বাৰ আমি 25,000 পাম। এইটো 10,000 আৰম্ভ। গোলকগঞ্জত মই জুন মাহত আহিম আৰু আপোনালোকক 10,000 টকাটো দি থৈ যাম, হ'ব? কিন্তু সিদিনাখন অলপ লাহে লাহে আহিম আৰু ভাত পানী খাইহে যাম, এনেকে দৌৰা দৌৰি কৰি নাযাওঁ, হ'ব? মাছৰ জোল খাব লাগিব সিদিনাখন, ঠিক আছে? এতিয়া মই এটা কথা কম, 10,000টোতো হৈ গ'ল। এই 10,000টো আমি কেনেকে খৰচ কৰিম? বিহালী সমষ্টি আছে তেজপুৰৰ কাষত, আমি 10,000 টকা বিলালো। মহিলা এগৰাকীয়ে মোক সেলফি খুদি আছিলে, মই ক'লো উঠা মা, নুঠে মোবাইলত, মোবাইলটো অলপ বেয়া আছিলে, কয় আজিয়ে মোবাইলটো পেলাই দিম, নতুন মোবাইল কিনিম। এই 10,000 টকাটো মোবাইল কিনিবৰ কাৰণে নহয়, আমাৰ স্বামীৰ ব্যৱসায় আছে তাতে দি দিয়ক, কোনো আপত্তি নাই। নিজে মুৰ্গী পুহিব, হাঁহ পুহিব, গৰু পুহিব, কোনো আপত্তি নাই। কিন্তু এই 10,000 টকাটো যিসকলে ভাল কৰি ব্যৱহাৰ কৰিব, অহাবাৰ মই তেওঁলোকক 25,000 টকাকৈ আকৌ মই আপোনালোকক দিম। মহিলাক আমি অৰুণোদয় আঁচনি দিছিলোঁ 830 টকা, তাৰপিছত লাহে লাহে 830 টকা 1250 হ'ল, আৰু এইবাৰ আমি গোলকগঞ্জ সমষ্টিত প্ৰায় 40,000
অৰুণোদয় আঁচনি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। আমাৰ মহিলাসকলে অৰুণোদয় পাব। অশ্বিনী চৰকাৰে মোক কৈছে যে গোলকগঞ্জত দুখীয়া মানুহ বহুত আছে, গতিকে আৰু ৪-৫ হাজাৰ যদি মই অৰুণোদয় পাই যাওঁ, বহুতখিনি দুখীয়া মানুহক অৰুণোদয় দিব পাৰিম। আজিৰ সভাতে মই আপোনালোকক কথা দিছো, যিবিলাকে ফৰম পোৱা নাই তেওঁলোকৰ কাৰণে মই গোলকগঞ্জত আৰু ৪,০০০ অৰুণোদয় আঁচনি পঠাই দিম। ভাল হ'ব নে বেয়া হ'ব? লুঙ্গি ভাল নে অৰুণোদয় ভাল? একদম সঁচা কথা ক'ব মনৰ পৰা, লুঙ্গি ভাল নে অৰুণোদয় ভাল? অৰুণোদয় টকা দিটো লুঙ্গিও কিনিব পাৰি, ধুতিও কিনিব পাৰি, হয়নে নহয়? লুঙ্গি ধুতিৰ কাৰণে লাইনত খাৰা হোৱাতকৈ, লুঙ্গি ধুতিৰ কাৰণে কংগ্ৰেছৰ মিটিঙত যোৱাতকৈ অৰুণোদয় 10 তাৰিখে টকা পাই গ'লো, দোকানৰ পৰা লুঙ্গিখন কিনি ল'লো, ধুতিখন কিনি ল'লো, লেঠা মৰি গ'ল, হয়নে নহয়? এই কামটোকে কংগ্ৰেছে বুজি নাপাইছিলে। লুঙ্গি ধুতিৰ পইচাটো বেংকত দিলেও হৈ গ'লহেঁতেন, কিন্তু দালাল বিলাকক যে টকা দিব লাগে সেইকাৰণে তেওঁলোকে বেংকত টকা নিদিছিলে। তেওঁলোকে সদায় বস্তু কিনিছিলে আৰু মিটিঙত আনিবৰ কাৰণে মহিলাসকলক সূতাৰ লোভ দেখুৱাইছিলে। শ্ৰদ্ধা ৰাইজ নপৰিবি, তহঁতি আকৌ পৰিলে মেডিকেল যাব, নামি দে, আকৌ মৰিবি তাত। শ্ৰদ্ধা ৰাইজ, মই আপোনালোকক কলো যে ৰেচন কাৰ্ডত মোদী ডাঙৰীয়াই আমাক চাউল দিলে, হেল্থৰ কাৰ্ড দিলে, কৃষক সন্মান নিধি দিলে, আৰু আমি আপোনালোকক কলেজত এডমিশ্যনো বিনামূলীয়া কৰি দিলো। কিন্তু আমাৰ দুখীয়া মানুহ গোলকগঞ্জত বহুত আছে, অসমতো বহুত আছে। সেইকাৰণে 1 অক্টোবৰৰ পৰা চাউলৰ লগতে ৰেচন কাৰ্ডত আমি কম দামত দালিও দিম, নিমখো দিম আৰু চেনিও দিয়াৰ আমি ব্যৱস্থা কৰিম। ভাল হ'ব নে বেয়া হ'ব? লুঙ্গিতকৈ ভাল নে বেয়া? একদম সঁচাটো। চাউল দালি নিমখ চেনি দিম নে লুঙ্গি দিম? কি দিব লাগে? অৰুণোদয় দিব লাগে নে লুঙ্গি দিব লাগে? একদম ঠিক কৰি কৈছেতো। 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত চেনিৰ দাম 30 টকা কমত পাম। 1 অক্টোবৰৰ পৰা নিমখৰ দাম বজাৰতকৈ 10 টকা কমত পাম। আৰু 1 অক্টোবৰৰ পৰা দালিৰ দাম বজাৰতকৈ 30 টকা কমত পাম। এতিয়া চাউল হ'ল, অৰুণোদয় হ'ল, দালি হ'ল, নিমখ হ'ল আৰু চেনি হ'ল, আৰু কি লাগিব? তেল, আৰু কি লাগিব? খৰি লাগিব, কি লাগিব? ঠিক আছে, মই আজি আৰু এটা বস্তু দি থৈ যাওঁ। আমাৰ অসমত এতিয়া গেছৰ দাম 950 আৰু এজেণ্টে দিয়ে 1050 মান লৈ লয়, হয়নে? আৰু উজ্জ্বলা গেছত 550 টকা আৰু এজেণ্টে আৰু 50 টকা বেছিকৈ লৈ লয়, হয়নে? এতিয়া 1 অক্টোবৰৰ পৰা আপোনালোকক গেছ মই 650 টকাত দি দিম। ভাল হ'ব নে বেয়া হ'ব? 650 টকাত গেছ পাব আৰু উজ্জ্বলা গেছ 250 টকাত ঘৰত পাইব। কাৰ কাৰ উজ্জ্বলা গেছৰ কাৰ্ড আছে? হাত ডাঙক। বঢ়িয়া। আৰু গেছৰ কাৰ্ড কাৰ কাৰ হাতত আছে?
ইলেকশ্যন এফালেও আছে এতিয়া আপোনালোকে চাওক অৰুণোদয় আহিলে আয়ুষ্মান ভাৰত আহিলে মইতো নাম লিষ্টত এফালৰ পৰা গাই যাব পাৰো কিন্তু আজি বিজেপিৰ চৰকাৰ আহিলে আমি এটা কৈ অসমত পৰিৱৰ্তনৰ বাবে চেষ্টা কৰিছো 4 বছৰৰ ভিতৰত চাকৰি নামত টকা লোৱা দালালি কমপ্লিট বন্ধ হৈ গল আজি কোনেও চাকৰি নাই ৰাইজ আজি দুখীয়া ল'ৰা ছোৱালীয়ে চাকৰি পাইছে দুখীয়া ঘৰৰ মানুহে আঁচনি পাইছে আৰু প্ৰথমবাৰ আমাৰ অসমত ৰাইজৰ অভাৱ অভিযোগ আজি ৰাইজৰ খা খবৰ লৈ চৰকাৰ চলাবলৈ ভাৰতীয় জনতা পাৰ্টিয়ে চেষ্টা কৰিছে ৰাইজৰ যতেই দুখ ৰাইজে যতেই কষ্ট পাইছে তাতেই কিবা এটা কৰাৰ আমি চেষ্টা কৰিছো আৰু চাওঁতে আজি আমাৰ অসমখন উন্নয়নৰ দিশত আগবাঢ়িছে আমাৰ অসমত যোৱা 4 বছৰত বন্দুকৰ শব্দ নোহোৱা হ'ল গুলি বাৰুদ নোহোৱা হ'ল অসমীয়া বঙালী কাজিয়া পেচাল নোহোৱা হ'ল অসমীয়া হিন্দী ভাষী কাজিয়া পেচাল নোহোৱা হ'ল জনজাতীয় অজনজাতীয় কাজিয়া পেচাল নোহোৱা হ'ল আজি আমাৰ অসমখনক এটা শান্তিৰ প্ৰগতি আৰু সমন্বয় ৰাজ্যলৈ ৰূপান্তৰিত হ'ল আজিতো মই অসমৰ সংখ্যালঘু মানুহখিনিকো মই এবাৰ মনত পেলাব দিম আপোনালোকেতো কেতিয়াবা সকলো নহয় 90% মানুহে কংগ্ৰেছক ভোট দি দিয়ে লোকসভা ইলেকশ্যনত কিন্তু কংগ্ৰেছৰ দিনতে আটাইতকৈ বেছি আমাৰ ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল কোকৰাঝাৰ ওদালগুৰিত নিৰ্মম ঘটনা ঘটিছিল বিজেপিৰ দিনত কোনোবাই যদি বেয়া কাম কৰা নাই সেই মানুহ শান্তিত আছে কতো কাৰো অসুবিধা নহয় কি লাগিলে হিন্দুৱে হওক লাগিলে মুছলমানে হওক আজি আমাৰ ৰাজ্যখনত চাৰিওফালে শান্তি আৰু প্ৰগতিৰ এটা পৰিৱেশ বিৰাজ কৰিছে কংগ্ৰেছে চাকৰি নামত টকা ললে আৰু কংগ্ৰেছে আমাৰ অসমৰ কাৰণে একো নকৰিলে আজি মোদী ডাঙৰীয়াৰ দিনত ডাঙৰ আঁচনি আহিছে ধুবুৰী ফুলবাৰীৰ দৰে দলং হৈছে আজি আমাৰ ৰাজ্যখনৰ চাৰিওফালে হদিয়াৰ পৰা ধুবুৰীলৈ মানুহে বিকাশ আৰু উন্নয়ন দেখা পাইছিল কাৰোবাৰ যদি মনত আছে আপোনালোকে মোক ক'ব পাৰে যে কংগ্ৰেছৰ দিনত আমি অৰুণোদয় পাইছিলো নেকি কংগ্ৰেছৰ দিনত নিযুত মইনা আছিলে নেকি কংগ্ৰেছৰ দিনত বিনামূলীয়া চাউল আছিলে নেকি কংগ্ৰেছৰ দিনত কি আছিলে লুঙ্গি ধুতি খুটা আঠুৱা আৰু কম্বল হয়নে লুঙ্গি আছিলে নে নাই ধুতি আছিলে নে নাই খুটা আছিলে নে নাই আঠুৱা আছিলে নে নাই কম্বল আছিলে নে নাই আৰু কি আছিলে আৰু কাৰো মনত নাই মুসুরি আঠুৱা আমি মুসুরি কওঁ বুঝলি লুঙ্গি ধুতি
ধুতি কম্বল মুচুৰি আৰু চুটা হয়নে আৰু চুটাও কেনেকুৱা কংগ্ৰেছে কবা যে কংগ্ৰেছৰ মিটিং আছে মহিলাসকল আহিব লাগে বোলে গলে কি পাম বোলে খুটা পাম মহিলাসকল আহিলে মিটিঙত ভাষণ দাখন শুনিলে খুটা বিলাবৰ সময়ত 5000 মহিলা খুটাৰ বান্ডেল আছে 200টা এটা এটাকৈ বান্ডেল তলত মাৰিব মহিলাবিলাকে ক্ৰিকেটৰ বলৰ কেচ ধৰি খুটাৰ ওপৰত জঁপিয়াই পৰিব হয়নে নহয় মনত আছেনে নাই আপোনালোকৰ আছেনে নাই মনত এতিয়া অৰুণোদয় কেচ ধৰিব লাগে নে বেংকৰ একাউণ্টত নিজে নিজে ঢুকি যায় কি হয় নিজে নিজে সোমাই যায় না কবাত যাব লাগে আনিব কবাত আনিব যাব লাগে নেকি সব কংগ্ৰেছৰ দিনত খুটাটো পাবৰ কাৰণেও দালাল আছিলে খুটাৰ লেটা পাবৰ কাৰণেও তাতেও দালাল আছিলে লুঙিৰ কাৰণেও দালাল আছিলে কম্বলৰ কাৰণেও দালাল আছিলে মুচুৰিৰ কাৰণেও দালাল আছিলে বিনা দালালত কংগ্ৰেছৰ দিনত একো বস্তু কোনেও নাপাইছিলে সেইকাৰণে মই ইলেকশ্যনৰ মিটিং বিলাকত কওঁ যে কংগ্ৰেছে এই হাতৰ চিনটো বাদ দি দিব লাগে তাৰ জায়গাত কংগ্ৰেছে লুঙিৰ চিনতে ইলেকশ্যন খাৰা হ'ব লাগে হয়নে নহয় হাতৰ চিনত কংগ্ৰেছ খাৰা হৈ লাভ নাই কংগ্ৰেছে লুঙ্গি চিনত উঠিব লাগে ইলেকশ্যন শ্ৰদ্ধা ৰাইজ আমি লুঙ্গিও দিয়া নাই ধুতিও দিয়া নাই খুটাও দিয়া নাই আঠুৱাও দিয়া নাই আমি মুচুৰিও দিয়া নাই মোদী ডাঙৰীয়াই আমাক ৰেশন কাৰ্ড দিলে আমি বিনা পইচাত চাউল পালো মোদী ডাঙৰীয়াই আমাক ৰেশন কাৰ্ড দিলে যদি আমাৰ বেমাৰ আজাৰ হয় আয়ুষ্মান ভাৰত আয়ুষ্মান অসম 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা কৰিব পাৰিলো মোদী ডাঙৰীয়াই আমাক কৃষক সন্মান নিধিৰ টকা আমাৰ বেংকৰ একাউণ্টত দিলে আমাৰ কলেজত লৰা ছোৱালী পঢ়িবৰ বাবে বিজেপি চৰকাৰে বিনামূলীয়া এডমিশন কৰিলে কিন্তু বিনামূলীয়া এডমিশন লওঁতেও আমাক গাঁওবুঢ়াৰ চাৰ্টিফিকেট লাগে মৌজাদাৰৰ চাৰ্টিফিকেট লাগে পঞ্চায়তৰ চাৰ্টিফিকেট লাগে তাতো টকা পইচা খৰচ কৰিব লাগে